হয়, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিহু বাৰৌৰী ৰাস মহোৎসৱৰো ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আৰু এইবাৰ টিহু বাৰৌৰী ৰাস মহোৎসৱ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ উদযাপন কৰা হ'ব। কাৰণ যিহেতু কোভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে যি নতুন SOP জাৰি কৰিছে, সেই SOP মতে এইবাৰ বা সেই SOP সঁহাৰি জনাই এইবাৰ টিহুবাসী ৰাইজে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এইবাৰ ৰাস মহোৎসৱ যি উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে প্ৰথমে যিখন মূল তৰণ, এই মূল তৰণখন দেখুৱাইছে। আৰু যিহেতু মোৰ লগত ইয়াৰ ৰাসৰ গুৰি ধৰোঁতা আছে দুগৰাকী ব্যক্তি, আৰু প্ৰথমে মই এগৰাকীৰ পৰা জানিব খুজিম, দাদা এইবাৰ কিমান দিনীয়াকৈ ৰাস মহোৎসৱ আপোনালোকে উদযাপন কৰিব? টিহু 69 সংখ্যক টিহু বাৰৌৰী ৰাস মহোৎসৱ এইবাৰ কোভিড পৰিস্থিতিৰ কাৰণে আমি 11 দিনীয়াকৈ আমি সচৰাচৰ তাৰমানে পালন কৰি আহিছোঁ, যদিও এইবাৰ আমি অনুষ্টুপীয়াকৈ তিনিদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু প্ৰথম দিনা 18 তাৰিখে আমাৰ ৰাসৰ পূৰ্ণিমা, সেইদিনাখন আমাৰ 5টা বজাত ৰাস উদ্বোধন হ'ব। আৰু উদ্বোধন কৰিব অসমৰ মন্ত্ৰী আৰু আমাৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসদেৱে। আৰু ইয়াৰ লগতে আমি মুকলি সভা এখন কৰিম, আৰু সভাত আমি বিশিষ্ট ব্যক্তিসকলক ৰাস মহোৎসৱ কৃষ্ণৰ লীলা সম্পৰ্কত, ৰাসলীলা সম্পৰ্কত কিছু ভক্তপ্ৰাণ ৰাইজক মানে কি যে কোৱাৰ বাবে আমি তেখেতসকলক আমন্ত্ৰণ কৰিছোঁ। আৰু সিদিনাখন তাৰমানে উদ্বোধনী অনুষ্ঠানৰ পিছতে লগে লগে আমাৰ থিয়া নাম যিটো আছে, অসমীয়া সংস্কৃতিৰ থিয়া নাম, সেই থিয়া নাম প্ৰদৰ্শন কৰা হ'ব। আমি দ্বিতীয় দিনা আমাৰ স্থানীয় শিল্পীসকল আছে, এই শিল্পীসকলৰ দ্বাৰা তাৰমানে কি যে এখন সাংস্কৃতিক সন্ধিয়া মানে সাংস্কৃতিক অনুষ্ঠান আমি পালন কৰিম। আৰু সেইটো যে আমি লগে লগে মানে যে কোভিড প্ৰতিকূল মানি পেলাই আমি 10 বজাৰ আগত সেই অনুষ্ঠানটো সামৰিবলৈ চেষ্টা কৰিম। আৰু লগে লগে তৃতীয় দিনা আমি তাৰমানে কি যে এই অঞ্চলৰ যিসকল যুৱক যুৱতী আছে, মানে শিক্ষাৰ্থী আছে, এই শিক্ষাৰ্থীসকলৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা এনেধৰণৰ তাৰমানে অনুষ্ঠানৰ মাজেৰে আমি ৰাস মহোৎসৱ পালন কৰিম বুলি এইবাৰ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে ৰাইজে আমাক তাৰমানে ডিমাণ্ড দিছে যে আপোনালোকে ৰাসটো অলপ ভালকৈ পালন কৰক, অমুক কৰক, তহুক কৰক, এনেধৰণৰ কথা কৈ আছে। যদিও আমি এইবাৰ তাৰমানে কি যে অন্ততঃ 10 অৱতাৰ নহ'লেও আমি চিৰিয়াখানা এখন মানে কি যে প্ৰস্তুতি কৰিছোঁ, চিৰিয়াখানাখন দেখুৱাম। আৰু ইতিমধ্যে অৰ্থনৈতিকভাৱে যিদিকে ৰাসৰ লগত জড়িত আছে, ইয়াক লৈয়ে তাৰমানে কি যে কিছু পৰিয়াল তাৰমানে কি যে দোকান পাহাৰৰ মাজেদি তাৰমানে কি যে তেওঁলোকে পোহপাল যাই আছে, সেইসকলেও আহি আমাৰ ইয়াত তাৰমানে কি যে বহুত ভিৰ কৰিছে। যদিও আমি তেনেধৰণে আমি দোকান পাহাৰ দিয়াৰ ইচ্ছা কৰা নাই, যদিও আমি তাৰমানে কেইখনমান মণিহাৰীৰ দোকান অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই দিয়াৰ এটা আমাৰ এতিয়া চিন্তা চৰ্চা কৰিছোঁ। আৰু সময়ত এইটো ক'ব যে আমি এই ক্ষেত্ৰত চৰকাৰ তথা মানে কি যে প্ৰশাসনৰ যিখিনি তাৰমানে কি যে প্ৰট'কল আছে, কোভিড প্ৰট'কল, সেইখিনি আমি য'ত পাৰণাস্তিকভাৱে আমি তাৰমানে কি যে মানিম, আৰু মানি আমি তাৰমানে কি যে ৰাস মহোৎসৱ কৰিম। আমি ভক্তমান ৰাইজক অন্ততঃ এই 3 দিন কাৰ্যসূচীত সম্পূৰ্ণভাৱে সহযোগ কৰি আমাৰ ৰাস মহোৎসৱৰ যদি 69 সংখ্যক ৰাস মহোৎসৱ সেইটো তাৰমানে কি যে মানে পালন কৰাত এক সহায়ৰ হাত আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, নিশ্চিতভাৱে ক'ব লাগিব, কাৰণ যিহেতু ৰাস মহোৎসৱ এইবাৰ টিহু ৰাস মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত উদযাপন কৰা হ'ব। আৰু ৰাস মহোৎসৱ উদ্বোধন কৰিব পাৰচাকুছি বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস তথা মন্ত্ৰী তেখেতে। আৰু এই 3টা দিনত এই টিহু ৰাস মহোৎসৱত এক মিলন ভূমিত পৰিণত হ'ব। আৰু যে চৰকাৰে যি যি SOP জাৰি কৰিব বা যি SOP দিছে, সেই SOPক পূৰ্ণ সঁহাৰি জনাই এই সমিতিয়ে, ৰাস সমিতিয়ে, টিহু ৰাস সমিতিয়ে এইবাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী তেখেতসকলে যি ৰাস মহোৎসৱ উদযাপন কৰিব। আৰু মোৰ আন এগৰাকী ব্যক্তি আছে, কি ক'ব আচলতে উৎসাহ কেনেকুৱা? উৎসাহটো আমাৰ বহুত ভাল উৎসাহ, ৰাইজেও বহুত উৎসাহ কৰি আছে। কিন্তু যিটোকে আমাৰ কোভিড মানি চলিব লগা হৈছে, সেইকাৰণে আমি অলপ উৎসাহটো মানে কম কৰি দিছোঁ। এনেই আমি সদায় আমি 11 দিনীয়া কৰি ডাঙৰ ডাঙৰ ৰাজপথত গোটেইখিনি থিয়েটাৰ, আপোনাৰ চাৰ্কাছ, গোটেইখিনিতো বহুত ইয়াতে ভক্ত সমাগম হয়। কিন্তু এইবাৰ আমি প্ৰতিকূল মানি কোভিড প্ৰতিকূল মানাৰ কাৰণে এইবাৰ আমি 3 দিনীয়াকৈ ৰাস মহোৎসৱ পালন কৰাৰ আমাৰ ৰাইজে সিদ্ধান্ত কৰিছে। এইখিনি আমাৰ। আৰু কি মৃন্ময় মূৰ্তি, কি দেৱীৰ কি থাকে? মৃন্ময় মূৰ্তি আমাৰ 10 অৱতাৰটো কৰিব, আৰু কৃষ্ণৰ যিটো আমাৰ লীলাৰ ফাৰ্ষ্ট প্ৰতিমা এইখিনি কৰিম মণ্ডপৰ। আৰু বেছি আমি প্ৰতিমাও কৰিব নোৱাৰোঁ, কাৰণ কিয় যিহেতুকে 3 দিনীয়া আমাৰ একো পইচা পাতিৰো খৰচ আছে, আমিতো পইচা পাতি তোলোৱা নাই, একো কৰা নাই। আমাৰ এইখিনি ৰাইজৰ অলপ যিখিনি সহায় সেইখিনি দিয়ে কৰিম। গতিকে আমি 3 দিনীয়া হিচাপে টিহুত ৰাস মহোৎসৱ পালন কৰাৰ কাৰণে এটা সিদ্ধান্ত ৰাইজে লৈছে। চৰকাৰে যিটো নিৰ্দেশ দিছে তাক পূৰ্ণ সঁহাৰি জনাব। চৰকাৰৰ নিৰ্দেশ সদায় আমি পূৰ্ণ সময় আমি দুৰ্গা পূজাতো চৰকাৰৰ নিৰ্দেশ মানিয়ে আমি দুৰ্গা পূজা একদম সীমিত হিচাপে কৈছোঁ, পূজাখিনি কৈছোঁ। এইবাৰ ৰাসো আমি তেখেতৰ মানে চৰকাৰৰ নিয়ম মানিয়ে আমি ৰাসটো তেনেকুৱাই কৰিম।
হয় নিশ্চিতভাৱে চৰকাৰে যি নিৰ্দেশনা যি জাৰি কৰিছে এই নিৰ্দেশনা অনুসৰিয়ে এইবাৰ যি টিহু ৰাস যি সমিতি আছে টিহু ৰাস সমিতিয়ে এইবাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলে ৰাস মহোৎসৱ এইবাৰ উদযাপন কৰিব আৰু এই তিনিটা দিনতে কিন্তু এই টিহু যি ৰাস মহোৎসৱ স্থলী আছে স্থলীত কিন্তু এক মিলন ভূমিত পৰিণত হ'ব ইয়াত নাম প্ৰসংগ ঢুলীয়া বা অন্যান্য যিসমূহ নৃত্য বা যি গীতৰ শৰাই অন্যান্য এইসমূহ থাকিব কিন্তু ব্যৱসায় প্ৰতিষ্ঠানো দুই চাৰিখন আহিব কিন্তু ইয়াত যি ক'ভিড যি পৰিস্থিতি লৈয়ে এইবাৰ টিহু ৰাস সমিতিয়ে এনেধৰণে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী টিহু ৰাস মহোৎসৱ উদযাপন কৰিব হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ যিহেতু শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে আৰু ইয়াৰ প্ৰাকক্ষণত এনেধৰণে মই টিহুৰ যি ৰাস পূজাস্থলী ৰাস পূজাস্থলীৰ মই সবিশেষ যি পৰিৱেশ এই পৰিৱেশ দেখুৱাইছোঁ আৰু এইবাৰ যিহেতু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই টিহু ৰাস মহোৎসৱ এইবাৰ উদযাপন কৰা হ'ব আৰু ইয়াৰ এই তিনিটা দিনত কিন্তু ইয়াত মিলন ভূমিত পৰিণত হ'ব টিহু ৰাস পূজাস্থলী